লাউখোৱা অভয়াৰণ্যত বন বিভাগৰ উচ্ছেদ অভিযান আজি পুৱাৰে পৰা অভয়াৰণ্যখনত বৃহৎ উচ্ছেদ অভিযান চলিছে। এফালৰ পৰা মৰাপাট খেতিত উচ্ছেদ চলাই গৈছে প্ৰশাসনে। অভয়াৰণ্যখনৰ শ বিঘা ভূমিত একাংশই মৰাপাট খেতি কৰিছিল। উচ্ছেদ কৰা স্থানত নিষিদ্ধ কৰা হৈছে সকলোৰে প্ৰৱেশ। এপিনে জিয়াৰুল ইছলাম নামৰ বন কৰ্মীজনৰ বিৰুদ্ধে ৰাইজৰ অভিযোগ যে জিয়াৰুল ইছলামে টকা লৈ পূৰ্বতে খেতি কৰিবলৈ দিছিল সেই অঞ্চলটোত ৰাইজক। আৰু এতিয়া প্ৰশাসনে আজি পুৱাৰ ভাগৰ পৰা আৰম্ভ কৰিছে উচ্ছেদ অভিযানৰ। আমি এই মুহূৰ্তত আমাৰ সাংবাদিক আৰিফুল ইছলামৰ সৈতে সংযুক্ত হৈছোঁ আৰু অধিক তথ্যৰ বাবে। আৰিফুল, কিমান সময়ৰ পৰা এই উচ্ছেদ অভিযান আৰম্ভ হৈছে? গোটেই বিষয়টো কেনেধৰণৰ? কিমান বিঘা মাটিত মৰাপাটৰ খেতি কৰিছিল আৰু কেৱল খেতিয়ে কৰিছিল নে তেওঁলোকে তাত বাসগৃহ পৰ্যন্ত সাজিছিল? এতিয়া কি পৰিকল্পনা কৰা হৈছে? এফালৰ পৰা মৰাপাট খেতিত উচ্ছেদ চলাই গৈছে, কিন্তু শ বিঘা ভূমিত তেওঁলোকে এই খেতি দীৰ্ঘদিনৰ পৰা কৰি আহিছিল বুলি জানিব পৰা গৈছে। সকলো জনাওক। পাপুৰি নিশ্চিতভাৱে ক'ব লাগিব যে আজি লাউখোৱা অভয়াৰণ্যৰ লাউখোৱা অভয়াৰণ্যত আজি বন বিভাগৰ বৃহৎ পুৱাৰে পৰাই উচ্ছেদ অভিযান অব্যাহত আছে। উচ্ছেদ চলি আছে। প্ৰায় 1200 বিঘা মাটিত ইতিমধ্যে প্ৰশাসনে উচ্ছেদ অভিযান চলাই গৈছে। কিন্তু উল্লেখযোগ্য বিষয়টো হৈছে যে যিটো বন বিভাগৰ মাটিত কোনো ধৰণৰ মানুহ সোমাব নোৱাৰে, সেই সাধাৰণ কৃষক ৰাইজে গৈ পেলাই মৰাপাট খেতিৰ পৰা আৰম্ভ কৰি বিভিন্ন কৃষি জাতীয় কাম তাত আৰম্ভ কৰিব পাৰিছে। কিন্তু এয়া হৈছে আজিৰ ডেটত এতিয়াৰ এক উল্লেখনীয় বিষয়, কাৰণ ইয়াত অভিযোগ উত্থাপন হৈছে জিয়াৰুল ইছলাম নামৰ এজন বন কৰ্মীৰ ওপৰত। স্পষ্টভাৱে অভিযোগ উত্থাপন কৰিছে জিয়াৰুল ইছলামে এই মাটিডোখৰত প্ৰায় 2000কে পাৰ বিঘাৰ পৰা মাটি টকা লৈ ইয়াত মৰাপাট খেতি বা ধান খেতিৰ পৰা আৰম্ভ কৰি আৰু এই যি কৰ্মটো টকা লৈ ধান খেতি বা মৰাপাট খেতি কৰিব দিয়া পূৰ্বৰ পৰাই চলি আহিছে বুলি বা লৈ আছে বুলি টকাখিনি ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে ইয়াত স্থানীয় ৰাইজে। বীজৰ পৰা যেতিয়া পৰি উল্লেখনীয় বিষয় যে যেতিয়া মৰাপাট খেতি বীজ আছিলে, বীজৰ পৰা এতিয়া শস্যলৈ পৰিণত হৈছে, মৰাপাট খেতি হৈছে ধানৰ হেৰিৰ পৰা ধান হৈছে। গতিকে সমগ্ৰ ঘটনাটো যদি আপুনি চাই ইয়াত বন বিভাগ সম্পূৰ্ণৰূপে জড়িত হৈ আছে। কাৰণ মই এই কথাটো উল্লেখ কৰিছো যে বীজৰ পৰা যেতিয়া আপোনাৰ মৰাপাট খেতিলৈকে শস্য হৈছে, তেতিয়া বন বিভাগৰ লোক ক'ত আছিলে? শুই আছিলে বন বিভাগৰ লোক না বন বিভাগৰ লোক একেলগে ছুটি লৈছিলে? যিসকল বন বিভাগৰ বিষয়া আছিলে, বিষয়া কৰ্মচাৰী শীৰ্ষ বিষয়া আছিলে, তেওঁলোকে কিয় নজৰ দিয়া নাছিলে? তেওঁলোকক বাধা দিয়া নাছিলে? আৰু এই বাধা নিদিয়াৰ ফলতে সাধাৰণ যিসকল কৃষক আছিলে বা কোনোবাই টকাৰ লালসাত বা টকা দিছিলে যে এই ইয়াত টকা দিলে আপোনালোকে যদি পাৰ বিঘাত 2000কে টকা দিব পাৰে, তেতিয়াহ'লে ইয়াত আপোনালোকে শস্য কৰিব পাৰিব, ইয়াত আপোনালোকে মৰাপাট খেতি কৰিব পাৰিব, ধান খেতি কৰিব পাৰিব। এই কথাখিনি কিন্তু এটা তদন্ত হোৱা উচিত পৰি, কাৰণ মন্ত্ৰী বন বিভাগৰ শীৰ্ষ বিষয়াসকলে তেওঁলোকৰ ওপৰত কি ব্যৱস্থা লয় সেয়া কিন্তু সময়ত লক্ষণীয় হ'ব পৰি। এতিয়ালৈকে আৰিফুল এই সন্দৰ্ভত কিবা তথ্য জানিব পৰা গৈছে নেকি যে ৰাজহুৱাকে হ'লেও যে তেওঁলোকক প্ৰশাসনে মাতি লৈ গৈছে বা তেওঁলোকৰ ক্ষেত্ৰত চৰকাৰী কোনো বৰমূৰীয়াৰ ফালৰ পৰা দাবী ধমকি এনেকৈ ধৰণে গৈছে যে বন বিষয়া যদি তাত জড়িত হৈ নাথাকে তেতিয়াহ'লে এই সাহস তেওঁলোকে তাত কৰিব নোৱাৰে, সেই কথা সকলোৱে কৈছে? নিশ্চয় পৰি মই এই কথাটো পূৰ্বে উল্লেখ কৰিছো যে আজি লাউখোৱা বন বিভাগৰ যি উচ্ছেদ অভিযান চলি আছে, সেই উচ্ছেদ অভিযানত কিন্তু সম্পূৰ্ণৰূপে মই যিসকল লোক তাত গৈ পেলাই খেতি কৰিছে, শস্য কৰিছে, তেওঁলোকতো জগৰীয়া, তেওঁলোকতো শাস্তি হ'ব লাগিব। কাৰণ য'ত কোনো ধৰণৰ মানুহ যাব নোৱাৰে তাতে কেনেকৈ এই সাধাৰণ কৃষকসকলে গৈ পেলাই খেতি কৰিছে? আৰু প্ৰথম কথা তেওঁলোকক শাস্তি হ'ব লাগে। দ্বিতীয়তে জিয়াৰুল ইছলাম নামৰ সেই ব্যক্তিগৰাকী এই মুহূৰ্তত ক'ত? সেই বন কৰ্মীজন ক'ত? তেওঁ কি পোষ্টত আছে? এতিয়ালৈকে জিয়াৰুল ইছলামক আমি দেখা পোৱা নাই বা আমি জিয়াৰুল ইছলামক মনে মনে বিচাৰি আছো তেখেতৰ মন্তব্য লোৱাৰ কাৰণে, তেখেতৰ ছবিটো লোৱাৰ কাৰণে। কিন্তু জিয়াৰুল ইছলাম হয়তো এতিয়া পলাই আছে। আৰু জিয়াৰুল ইছলাম আমাক কিন্তু সংবাদকৰ্মীসকলক ভিতৰত যাবলৈ নিষেধাজ্ঞা কৰিছে বন বিভাগৰ লোকে। আমি ভিতৰলৈ এতিয়ালৈকে যাব পৰা নাই। আৰু মই এই কথাটো আপোনাৰ কথা আগধৰি মই ক'ব বিচাৰিছো যে পূৰ্বৰ মই এই কথাটো কৈছো যে ইয়াত যদি প্ৰথমে যিসকল লোক ইয়াত কৃষি কৰ্মৰ লগত জড়িত হৈছে, য'ত মানুহ যাব নোৱাৰে, য'ত আইন আছে যাত কোনো ধৰণৰ মানুহ যাব নোৱাৰিব বন বিভাগৰ মাটিত, তাত গৈ কেনেকৈ এই সাধাৰণ কৃষকসকলে তাত খেতি পথাৰ শস্য কৰিব পাৰিছে? আৰু দ্বিতীয়তে কথা হ'ল সেই সময়ত বন বিভাগৰ লোক ক'ত আছিলে? বন বিভাগৰ লোক একেলগে ছুটি লৈছিল নে কিনা চকুৰে দেখা নাছিল? যেতিয়া বীজৰ পৰা শস্যলৈ পৰিণত হৈছে তেতিয়া কিয় এওঁলোকক বাধা দিয়া নাছিলে? মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰিফুল, আপুনি সবিশেষ তথ্যখিনি আৰু সংগ্ৰহ কৰক।
গতিকে আৰু কোন কোন জড়িত হৈ থাকিব পাৰে কোন হে জিয়াৰুল ইছলাম যিগৰাকী জিয়াৰুল ইছলামে ৰাজ্যই অভিযোগ উত্থাপন কৰিছে যে টকা লৈ পূৰ্বতে সেই স্থানসমূহত সেই বনাঞ্চলসমূহত অঞ্চলটোৰ ৰাইজক খেতি কৰিবলৈ এক প্ৰকাৰ দিছিল বুলি জানিব পৰা গৈছে গতিকে আজি সেই প্ৰান্তত সেই অভয়াৰণ্যখনৰ এই বৃহৎ অংশত উচ্ছেদ অভিযান আৰম্ভ কৰি দিছে প্ৰশাসনে হয় আমাৰ এই পশ্চিম শিঙিমাৰী যেটো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যেটো মাটি আছে এটা এভেকশন কৰি আছে কিন্তু এইবিলাক মাটি একচুয়ালি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মাটি কিন্তু এইবিলাক খেতি কৰিব নালাগে কিন্তু আমাৰ শিঙিমাৰী এজন কৰ্মচাৰী আছে জিয়াৰুল ইছলাম বুলি কয় ডিপাৰ্টমেণ্টত চাকৰি কৰে তাৰ ছত্ৰছায়াত এনেকুৱা অৱস্থা হৈ আছে আমি গৰু চৰাব গৈছোঁ তাৰপিছত আহি আছোঁ সিহঁতক চাই আমি ধৰি আহি আছোঁ পিছফালে মোক মাৰিয়ে আছে তাৰপিছত গোপিয়াই দিছে কি দিছে মই পিছফালে আৰু চোৱাই নাই তাৰপিছত ঘৰত আহি চাইছোঁ বহুত কাটি গ'ল বহুতখিনি এতিয়া ডক্টৰৰ ওচৰত গৈ চিলি টিলি কৰি আহিলোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত